নমস্কাৰ। তো আমি আগৰ ভিডিঅ'টোত পঢ়ি আছিলোঁ যে কাৰ্বন আৰু ইয়াৰ কম্পাউণ্ডছবোৰ বা কাৰ্বন আৰু ইয়াৰ যৌগসমূহ। তো তাত আমি সহযোগী বান্ধনি যোনখিনি আছিলে ছিংগল বন, ডাবল বন, ট্ৰিপল বন, সেইখিনিলৈকে আমি পঢ়িলোঁ। তো ইয়াৰ পিছত আমি তাৰ পিছৰখিনিৰ পৰা কণ্টিনিউ কৰি যাম। তো ইয়াত এটা ইম্পৰ্টেণ্ট টপিক আছে যিটোক আমি ক'ব পাৰোঁ যে কাৰ্বনৰ বহুৰূপতা বা এল'ট্ৰপছ অফ কাৰ্বন। Allotropes of carbon. তো এইটো কাৰ্বনৰ এটা এল'ট্ৰপছ বুলি ক'ব পাৰি, যিটো আমি অসমীয়াত বহুৰূপতা বুলি কওঁ। বা এল'ট্ৰপছ অকল কাৰ্বনৰ বুলিয়ে নহয়, আৰু বেলেগ বেলেগ ধৰণৰ এলিমেণ্টছবিলাকৰ আমি দেখিবলৈ পাওঁ। কিন্তু ইয়াত কাৰ্বনৰ ক্ষেত্ৰত বেছিকৈ জোৰ দিয়া হৈছে, কাৰণ কাৰ্বনৰ যোনকেইটা বহুৰূপ যোনকেইটা আছে বা এল'ট্ৰপ যোনকেইটা আছে, এল'ট্ৰপকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ ডেইলি লাইফৰ কাৰণেও বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো কাৰ্বনৰ এল'ট্ৰপছ কেইটাৰ বিষয়ে জানিব হ'লে মেইনলি কাৰ্বনৰ এল'ট্ৰপছ তিনিটা বিষয়ে আমি বহুত বেছিকৈ ষ্টাডি কৰা হয়। তো সেইকেইটা হ'ল গ্ৰেফাইট, ডায়মণ্ড আৰু ফুলাৰিন। তো যিটোক আমি C60 বুলি কওঁ ফুলাৰিনটোক। তো গ্ৰেফাইটটো কি হয়, আমি তিনিটা পাওঁ, গ্ৰেফাইট, ডায়মণ্ড আৰু যিটোক C60 কিতাপত যিটো তোমালোকৰ C60 বুলি দিয়া আছে। তো ইয়াত ভালকৈ চাব গ'লে তো কি হয়, কাৰ্বনৰ এটা যিটো প্ৰপাৰ্টি পাইছিলোঁ আমি, কাৰ্বনৰ এটা কাৰ্বন এটমে আকৌ একেটা কাৰ্বনৰ এটমৰ লগতে লগ লাগি ঠিক তেনেকৈ আকৌ সেই কাৰ্বন এটমটো আৰু এটা এটমৰ লগত লগ লাগি তো নিজৰ নিচিনা এটমৰ লগত লগ লাগি দীঘল চেইন ফৰ্ম কৰা যোনটো প্ৰপাৰ্টি হয়, সেইটো কাৰ্বনৰ কেটনেশ্যন প্ৰপাৰ্টি বুলি কোৱা হয়। তো সেই বিষয়ে আমি পিছত চাম। তো এই কেটনেশ্যন প্ৰপাৰ্টিৰ বাবে আৰু তাৰ উপৰিও কাৰ্বনৰ যোনটো আমি চতুৰ্যোজ্যতা বা যোনটোক আমি 4 ভেলেঞ্চি বুলি যোনটো ক'ব পাৰোঁ, কাৰ্বনৰ 4টা ভেলেঞ্চিৰ বাবে কাৰ্বনে চাৰিওফালে 4টা বন্ড ফৰ্ম কৰিব পাৰে। তো এনেকুৱা ধৰণৰ প্ৰপাৰ্টিজবিলাকৰ কাৰণে কাৰ্বনে বেলেগ বেলেগ টাইপৰ এল'ট্ৰপ দেখায়। তো এল'ট্ৰপবিলাক কি হয়, গ্ৰেফাইট, ডায়মণ্ড, ফুলাৰিন, তো এনেকুৱা ধৰণৰ এল'ট্ৰপ দেখাব পাৰোঁ। তো ইয়াত গ্ৰেফাইটটো ফাৰ্ষ্ট আমি চাব লাগিব যে গ্ৰেফাইটটো কেনেকুৱা হয়। কাৰ্বনে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কিছুমান ফৰ্ম কৰে। চিট লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰে ইয়াত। তো ইয়াত ভালকৈ দেখাব পৰা নাই। তো ইয়াত এনেকুৱা ধৰণৰ চিট লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰে। তো ওপৰৰ যোনখন চিট আছে, সেই চিটখনৰ লগত তলৰ চিটখনৰ এটা উইক বন ফৰ্ম হৈ থাকে। ইকুইভেলেণ্ট কাৰ্বন কেইটাৰ মাজত উইক বনছ কিছুমান ফৰ্ম হৈ থাকে। তো এই উইক বনছবিলাকৰ কাৰণে সিহঁতৰ চিট লাইক ষ্ট্ৰাকচাৰ থাকে। আৰু ইয়াত ভালকৈ মন কৰিব পাৰি যে কাৰ্বনবিলাকে ইটো সিটোৰ লগত কাৰ্বনৰ মাত্ৰ 3টা বনহে ফৰ্ম হৈ থাকে। তো কাৰ্বনক দেখিব পাম যে আমি এটা কাৰ্বনৰ মাত্ৰ 3টা বন ফৰ্ম হৈ থাকে। তো যোনটো 4 নম্বৰ যোনটো ইলেক্ট্ৰন আছিলে কাৰ্বনৰ যোজন কক্ষ বা কাৰ্বনৰ যোনটো ভেলেন্স ছেটৰ যোনটো 4 নম্বৰ ইলেক্ট্ৰন আছিল, 4 নম্বৰ ইলেক্ট্ৰনটোৱে ওপৰৰ চিটখনৰ যোনটো চিমিলাৰ কাৰ্বন, সেই চিমিলাৰ কাৰ্বনৰ লগত এটা লং যোনটো এটা দীঘলীয়া এটা বন ফৰ্ম কৰি থাকে। তো এনেকুৱা চিট লাইক ষ্ট্ৰাকচাৰৰ কাৰণে গ্ৰেফাইটৰ কিছুমান স্পেচিয়েল প্ৰপাৰ্টিজ কিছুমান আছে। তো ইয়াত আমি কি জানিব পাৰোঁ যে কাৰ্বনৰ এই যোনটো এনেকুৱা চিট লাইক ষ্ট্ৰাকচাৰবিলাকৰ কাৰ্বনৰ গ্ৰেফাইটৰ আমি এটা স্পেচিয়েল প্ৰপাৰ্টি আছে যোনটোক আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি। তো গ্ৰেফাইটৰ মাজেদি ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে। তো সেইটো এটা গ্ৰেফাইটৰ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰপাৰ্টি, যিটো আমি জানিব লাগে। তাৰ উপৰিও কাৰ্বনৰ ডায়মণ্ডৰ যোনটো ষ্ট্ৰাকচাৰ, ডায়মণ্ডটোতো আমি জানোৱেই হীৰা, যোনটো হাৰ্ডেষ্ট মেটেৰিয়েল অন আৰ্থ বুলি কোৱা হয়, তো আটাইতকৈ টান বস্তু। তো ডায়মণ্ডটো
ডায়মণ্ডৰ ষ্ট্ৰাকচাৰটো যথেষ্ট কঠিন হয় তো দেখুৱাব গ'লে আমি এটা আভাস দিব গ'লে এনেকুৱা হয় তো এনেকুৱা আমি আভাস দিব পাৰোঁ তো কাৰ্বনে ইটোৱে সিটোৰ লগত ইটো বেলেগ বেলেগ নিজৰ মাজৰে বেলেগ বেলেগ এটমৰ লগত লগ লাগি পেলাই এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কিছুমান ফৰ্ম কৰে তো এনেকুৱা ষ্ট্ৰাকচাৰবিলাক ফৰ্ম আচলতে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰিবৰ বাবে বহুত সময় দৰকাৰ তো বহুত বছৰৰ দৰকাৰ এইটো ফৰ্ম হ'বৰ কাৰণে প্ৰায় নিযুত বছৰত বহুত সময় দৰকাৰ হয় তো আৰু তাৰ মূৰত এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে আৰু ষ্ট্ৰাকচাৰ ফৰ্ম কৰাৰ পাছত এই ষ্ট্ৰাকচাৰটো ইমানেই টান হয় যিটো নেকি আমি ক'ব পাৰোঁ যে পৃথিৱীৰ এতিয়া আটাইতকৈ টান কঠিন ষ্ট্ৰাকচাৰ হয় তো আৰু এটা যোনটো আছে 3 নম্বৰ যোনটো আছে এল'ট্ৰপ অফ কাৰ্বন ফুলাৰিন তো ফুলাৰিন যোনটো তোমালোকৰ কিতাপত দিয়া আছে C60 বুলি কয় তো C60 যোনটো হয় তো ফুলাৰিনটো এটা স্পেচিয়েল টাইপৰ এল'ট্ৰপ হয় যোনটো ষ্ট্ৰাকচাৰটো যথেষ্ট কঠিন হয় বৰ্ডত দেখুৱাবৰ কাৰণে তো এইটো এটা বিভিন্ন বহুত বেছি ইম্পৰ্টেণ্ট টাইপ অফ এল'ট্ৰপ হয় কাৰ্বনৰ তো ইয়াৰ পিছত আমি চাম কাৰ্বনৰ ভাৰ্চেলিটি কাৰ্বন হ'ল এটা ভাৰ্চেটাইল নেচাৰৰ এলিমেণ্ট তো সেই ভাৰ্চেটাইল নেচাৰটো কেনেকুৱা হয় কি হয় সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম versatile nature of তো versatile nature of carbon তো কাৰ্বনৰ এইটো এটা স্পেচিয়েল প্ৰপাৰ্টিজ খিনি ইয়াত আমি দেখিবলৈ পাম যে কাৰ্বনৰ এটা স্পেচিয়েল প্ৰপাৰ্টি যোনটো আমি আগতে কৈছো কেটিনেশ্যন বুলি কওঁ যেতিয়া যিটো কোৱা হয় কেটিনেশ্যন অকল কাৰ্বনে নেদেখায় বেলেগ বেলেগ ধৰণৰ এলিমেণ্টেও দেখাব পাৰে স্পেচিয়েলি কাৰ্বনৰ যোনটো গ্ৰুপ হয় কাৰ্বন চিলিকন জাৰ্মেনিয়াম তো সেই গ্ৰুপটোৰ এলিমেণ্টবিলাকে এই প্ৰপাৰ্টিজ কেটিনেশ্যন প্ৰপাৰ্টিটো দেখায় তো কেটিনেশ্যন প্ৰপাৰ্টিটো কি হয় দ্য টেণ্ডেঞ্চি টু ফৰ্ম বণ্ডছ উইথ দ্য চিমিলাৰ এটমছ তো ইয়াত কি হয় যেতিয়া এটা এটমে তাৰ একে ধৰণৰ এটমৰ লগতে দীঘল চেইন টাইপৰ বণ্ডছ ফৰ্ম কৰিলে চেইন টাইপৰ এলিমেণ্টছ কম্পাউণ্ড ফৰ্ম কৰিলে সেইটোক আমি কেটিনেশ্যন বুলি ক'ব পাৰোঁ তো কাৰ্বনৰ যোনটো কেটিনেশ্যন প্ৰপাৰ্টি হয় কাৰ্বনৰ কেটিনেশ্যন প্ৰপাৰ্টি বহুত বেছি হয় তো কাৰ্বনে বহুত দীঘল চেইনছ ফৰ্ম কৰিব পাৰে তো লাইক ইয়াত আমি দেখিবলৈ পাওঁ কাৰ্বনৰ বিভিন্ন ধৰণৰ কম্পাউণ্ডবিলাক অৰ্গেনিক কম্পাউণ্ডবিলাক আমি এনেকুৱা দেখিবলৈ পাওঁ তো এনেকুৱা ধৰণৰ কম্পাউণ্ডবিলাক দেখিব পাওঁ তাৰ উপৰিও তাত ব্ৰাঞ্চিং আহিব পাৰে আৰু বিভিন্ন ধৰণৰ ফাংচনেল গ্ৰুপছ আহিব পাৰে তো সেইবোৰৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম তো কাৰ্বনৰ এই কেটিনেশ্যন প্ৰপাৰ্টিৰ বাবে তো এনেকুৱা ধৰণৰ দীঘল লং চেইন ফৰ্ম কৰিব পাৰে তাৰ উপৰিও তাত ব্ৰাঞ্চ ফৰ্ম কৰিব পাৰে এনেকুৱাকৈ ব্ৰাঞ্চ ফৰ্ম কৰিব পাৰে নাইবা সাইক্লিক মলিকুল ফৰ্ম কৰিব পাৰে সাইক্লিক মলিকুল মানে কি হয় যেতিয়া এটা লং চেইনৰ যোনটো শেষৰ কাৰ্বনটোৰ লগত প্ৰথম কাৰ্বনটো আমি যোগ কৰিলোঁ তো এটা সক্ৰিয় মলিকুল সক্ৰিয় অণু বা যোনটোক আমি ক'ব পাৰোঁ যে সাইক্লিক কম্পাউণ্ড ফৰ্ম কৰিব পাৰে লাইক দিছ cyclic molecules of carbon. তো সাইক্লোহেক্সেন হয় এটো তো অকল কাৰ্বনৰ ক্ষেত্ৰতে ক'ব নোৱাৰে কেটিনেশ্যন হয় তেনেকুৱাও নহয় যে ইয়াৰ উপৰিও সিলিকনৰ ক্ষেত্ৰতো আমি
কেটিনেশ্যন প্ৰপাৰ্টি দেখিবলৈ পাওঁ। সিলিকনৰ লগতে বন্ড ফৰ্ম কৰি দীঘল সিলিকন চেইনছ ফৰ্ম কৰিব পাৰে। ইয়াৰ উপৰিও তাত কাৰ্বনৰ যোনটো গ্ৰুপ আছে, কাৰ্বনৰ গ্ৰুপৰ তলৰ এলিমেণ্টছবিলাকেও কিছু পৰিমাণে কেটিনেশ্যন প্ৰপাৰ্টিটো দেখুৱায়। ইয়াত আৰু এটা কথা আমি মন কৰিব পাৰোঁ, কাৰ্বনৰ ভাৰ্চেলিটিৰ ক্ষেত্ৰত আমি আৰু এটা কথা মন কৰিব পাৰোঁ যে কাৰ্বনে অকল কাৰ্বনৰ লগতেই যে বন্ড ফৰ্ম কৰে বা কাৰ্বনে আমি বেছিভাগ দেখিব পাইছোঁ হাইড্ৰজেনৰ লগত বন্ড ফৰ্ম কৰে, তেনেকুৱা নহয়। তো কাৰ্বন আৰু হাইড্ৰজেনৰ উপৰিও ছালফাৰ, নাইট্ৰজেন, অক্সিজেন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এলিমেণ্টৰ এটমৰ লগত বন্ড ফৰ্ম কৰিব পাৰে। আৰু সেই প্ৰপাৰ্টিটোৰ বাবে আমি অৰ্গেনিক কেমিষ্ট্ৰিত বা যোনটো কাৰ্বনৰ যোনবিলাক যৌগসমূহ আছে, তো তাৰ ক্ষেত্ৰত আমি ভেৰাইটি দেখিবলৈ পোৱা যায়, বিভিন্ন টাইপৰ এটম দেখিব পোৱা যায়। তো এনেকুৱা টাইপৰ যোনবিলাক এটমছ আছে সেইবিলাকক আমি বিষম পৰমাণু বুলি কোৱা হয়। তাৰ উপৰিও তো কি হয় এইটো বেচিকেলি কাৰ্বনে যেতিয়া বন্ড ফৰ্ম কৰে, তো কাৰ্বনে অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে এনেকৈ নাইবা কাৰ্বনে ঠিক তেনেকৈ যেনেকৈ অক্সিজেনৰ লগত বন্ড ফৰ্ম কৰিছে, ঠিক তেনেকৈ কাৰ্বনে আমি নাইট্ৰজেনৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। তাৰ উপৰিও কাৰ্বনে ছালফাৰৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। ঠিক তেনেকৈ আমি ছালফাৰৰ লগতো বন্ড ফৰ্ম কৰা দেখাব পাৰোঁ। তো কাৰ্বনৰ এইটো ভাৰ্চেলিটিতে ধৰা হয়, যোনটো কাৰ্বনে অকল কাৰ্বন বুলিয়ে নহয়, কাৰ্বনৰ উপৰিও হাইড্ৰজেন, অক্সিজেন, ছালফাৰ, নাইট্ৰজেন এনেকুৱা ধৰণৰ ক্লৰিন আমি দেখিবলৈ পাওঁ। ক্লৰিনৰ কম্পাউণ্ডবিলাক আমি দেখিব পাৰোঁ ClH তো এনেকুৱা। তো ক্ল'ৰমিথেন বুলি কোৱা হয় এইটো, ক্লৰিনৰ লগত বন্ড ফৰ্ম কৰিছে। ঠিক তেনেকৈ হেল'জেন গোটেইখিনি যেনে ক্লৰিন, ব্ৰমিন, আয়ডিন, তো গোটেইখিনিৰ লগত কাৰ্বনে ছিংগল বন্ড ফৰ্ম কৰিব পাৰে। যেনেকৈ অক্সিজেনৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে, ছালফাৰৰ লগত ডাবল বন্ড ফৰ্ম কৰিব পাৰে। তো এনেকুৱা ধৰণৰ কম্পাউণ্ডছ কিছুমান ফৰ্ম কৰিব পাৰে, যোনবোৰ হেটাৰ'এটমিক কম্পাউণ্ড বুলি ক'ব পাৰোঁ আমি, যোনবিলাকত অকল এটা ধৰণৰ এটম নাথাকে, তাত বেলেগ ধৰণৰ এটম থাকিব পাৰে। কাৰ্বন, হাইড্ৰজেনটো থাকিবই, কাৰ্বনটো থাকিবই, হাইড্ৰজেন থাকিব, তাৰ লগতে অক্সিজেন, ছালফাৰ, ক্লৰিন বিভিন্ন ধৰণৰ এটম থাকিব পাৰে। তো এই বস্তুখিনি আমি দেখিবলৈ পোৱা যায়। তো এতিয়া আমি চাব লাগিব যে কাৰ্বনৰ সম্পৃক্ত আৰু অসম্পৃক্ত যৌগসমূহ। তো যোনবোৰ আমি ক'ব পাৰোঁ যে কাৰ্বনৰ চেচুৰেটেড আৰু আনচেচুৰেটেড কম্পাউণ্ডছ। তো চেচুৰেশ্যন মানে কি হয়, আনচেচুৰেশ্যন মানে কি হয়, অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আমি কেনেকৈ ক'ব পাৰোঁ। তো অৰ্গেনিক কেমিষ্ট্ৰিৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে যেতিয়া এটা কম্পাউণ্ডত আমি অকল ছিংগল বন্ড দেখিবলৈ পাওঁ, তেতিয়া দেখিব পাইছোঁ যে এটা কম্পাউণ্ড ফৰ্ম কৰিছে, তাত অকল ছিংগল বন্ড আছে, ইটোৱে সিটোৰ লগত ছিংগল বন্ড ফৰ্ম কৰিছে। ছিংগল বন্ড মানে কি হয়, যে একযোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে ইটোৱে সিটোৰ এটমৰ মাজত। ঠিক আমি ইয়াত দেখাব পাইছোঁ যে এটা ইথেনৰ অণু এটা দেখুওৱা হৈছে। তো ইয়াত আমি ইথেনৰ অণুটো ইয়াত দেখা পাইছোঁ। তো যিটোক আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ দি আমি দেখাব পাৰোঁ এনেকৈ। তো এনেকৈ আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ দেখাব পাৰোঁ যে এইটো ইথেনৰ পৰমাণুটো, য'ত কাৰ্বনে তাৰ ভেলেন্স শ্বেলৰ 3টা ইলেক্ট্ৰন
হাইড্ৰজেনৰ লগত শ্বেয়াৰ কৰি পেলাই তিনিটা বেলেগ বেলেগ হাইড্ৰজেনৰ লগত সিঙ্গল বন্ডেৰে শ্বেয়াৰ কৰি এটা এটা ইলেক্ট্ৰনকৈ শ্বেয়াৰ কৰি পেলাই তিনিটা সিঙ্গল বন্ড ফৰ্ম কৰিছে আৰু কাৰ্বনে ইটো কাৰ্বন এটমৰ লগত এটা বাকি ইটো সিঙ্গল ইলেক্ট্ৰন শ্বেয়াৰ কৰি পেলাই এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে। তো ইয়াত দেখিবলৈ পাইছো যে গোটেইখিনি কাৰ্বন আৰু হাইড্ৰজেনৰ মাজত বা কাৰ্বনৰ মাজতে সিঙ্গল বন্ডে আছে। তো যেতিয়া সিঙ্গল বন্ড দি পেলাই এটা কম্পাউণ্ড ফৰ্ম হয় তেতিয়া হেতুক আমি ক'ব পাৰো স্যাচুৰেটেড কম্পাউণ্ড বা সংপৃক্ত যৌগ। তো সংপৃক্ত যৌগসমূহ দেখাবৰ কাৰণে আমি কেনেকৈ আঁকিব পাৰোঁ? সংপৃক্ত যৌগসমূহৰ বাবে আমি কেনেকৈ দেখাব পাৰোঁ যে কাৰ্বন আৰু কাৰ্বনৰ মাজত যেতিয়া বন্ড ফৰ্ম কৰে তেতিয়া এটা কাৰ্বনে আৰু এটা কম্পাউণ্ডৰ লগত বন্ড ফৰ্ম কৰে। তো তেতিয়া কি হয়, ইয়াৰ কাৰ্বনৰ 4টা ইলেক্ট্ৰন থাকে, 4টা ইলেক্ট্ৰনে এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে আৰু ইয়াৰ এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে। তো দুইটা কাৰ্বনৰ লাগি এটা ইলেক্ট্ৰন লাগি থাকিব। এই ইলেক্ট্ৰনটোৱে নিজৰ লগত হাইড্ৰজেন লগত এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, হাইড্ৰজেনৰ নিজৰ এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে। ঠিক তেনেকৈ এই হাইড্ৰজেনটোৰ লগত এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, হাইড্ৰজেনটোৰ লগত ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে। সিমিলাৰলি আমি দেখাব পাৰোঁ দুইটা ক্ষেত্ৰতো এনেকৈ দেখাব পাৰোঁ। তো ইয়াত দেখিব পাইছো যে কোনো ধৰণৰ ইলেক্ট্ৰন ইয়াত খালী নাই, গোটেই ইলেক্ট্ৰনখিনি সিঙ্গল বন্ড দি ফৰ্ম হৈ আছে ইটোৱে সিটোৰ লগত। তো ইয়াত নতুনকৈ আমি কোনো ধৰণৰ এডিশ্যন ৰিয়েকশ্যন বা যোনটো কৰিব নোৱাৰোঁ, কাৰণ ইয়াত তেনেকৈ বন্ড পাই বন্ড নাই, যোনখিনি তোমালোক পিছত পাবা পাই বন্ড আৰু ছিগমা বন্ড বুলি কয়। ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰনৰ এডিশ্যন ৰিয়েকশ্যন কৰিব নোৱাৰি। ইয়াত কোনো ধৰণৰ এটমৰ বা কম্পাউণ্ডৰ এডিশ্যন ৰিয়েকশ্যন কৰিব নোৱাৰি। তো এইটো এনেকুৱা ধৰণৰ কম্পাউণ্ডবিলাকক স্যাচুৰেটেড কম্পাউণ্ড বুলি কোৱা হয়। স্যাচুৰেটেড কম্পাউণ্ড বুলি কোৱা হয়। তো সাধাৰণতে স্যাচুৰেটেড কম্পাউণ্ড যোনবোৰ থাকে সেইবোৰ হাইলি ৰিয়েক্টিভ নহয় এজ কম্পেয়াৰ্ড টু আনস্যাচুৰেটেড কম্পাউণ্ড। তো আনস্যাচুৰেটেড কম্পাউণ্ডসমূহ বহুত বেছি ৰিয়েক্টিভ হয়। তো আনস্যাচুৰেটেড কম্পাউণ্ডসমূহৰ ভিতৰত আমি আনস্যাচুৰেটেড কম্পাউণ্ড এটা আমি কেনেকৈ দেখাব পাৰোঁ যে এইটো হ'ল ইথেন। ইয়াত যদি আমি আনস্যাচুৰেটেড কম্পাউণ্ডছৰ ক্ষেত্ৰত দেখাব পাৰোঁ, তো আনস্যাচুৰেটেড কম্পাউণ্ডছত কি হয়, যেতিয়া এটা কম্পাউণ্ডত সিঙ্গল বন্ডৰ উপৰিও যদি তাত আমি ডাবল বন্ড বা ট্ৰিপল বন্ড দেখিবলৈ পাওঁ তেতিয়াহ'লে সেইবোৰ কম্পাউণ্ডক আমি আনস্যাচুৰেটেড কম্পাউণ্ড বুলি ক'ব পাৰোঁ। সিঙ্গল বন্ডছৰ সলনি ডাবল বন্ড বা ট্ৰিপল বন্ড যদি দেখিব পাওঁ, যেনে এটা কম্পাউণ্ড এটা চিম্পল এক্সাম্পল এটা দেখাই দিব পাৰিছোঁ যে ইথিন। তো ইয়াত কি আমি দেখিব পাইছোঁ যে এইটো এটা আনস্যাচুৰেটেড কম্পাউণ্ড, কিয় ইয়াত এটা ডাবল বন্ড আছে যোনটো আমি দ্বিযুজী বান্ধনি বুলি ক'ব পাৰোঁ। তো ডাবল বন্ডটো কি হয়, ডাবল বন্ডটো আমি দেখাব গ'লে তো যদি আমি ইলেক্ট্ৰন বা ষ্ট্ৰাকচাৰ দি দেখাওঁ তো কেনেকুৱা হ'ব, কাৰ্বন আছে, কাৰ্বনটোৰ লগত দুটা জোড়া ইলেক্ট্ৰনৰ শ্বেয়াৰিং হৈছে, তাৰ উপৰিও বাকী দুটা কাৰ্বনৰ কি দুটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে, এই কাৰ্বনটোৰ এটা ইলেক্ট্ৰন ইয়াত শ্বেয়াৰ কৰিছে, এটা ইলেক্ট্ৰন এফালে শ্বেয়াৰ কৰিছে, টোটাল 4টা ইলেক্ট্ৰন আছিলে। তাৰ লগত এই ইলেক্ট্ৰনটোৰ লগত এটা হাইড্ৰজেন ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে। ঠিক তেনেকৈ ইয়াৰ হাইড্ৰজেনৰ লগত এটা সিঙ্গল বন্ড ফৰ্ম কৰিছে। ঠিক তেনেকৈ এই কাৰ্বনটোৰ ক্ষেত্ৰত বাকী যোন দুটা ইলেক্ট্ৰন আছিল, দুটা ইলেক্ট্ৰন দুটা হাইড্ৰজেনৰ লগত এনেকৈ শ্বেয়াৰ কৰি লৈছে, শ্বেয়াৰ কৰি পেলাই বন্ড ফৰ্ম কৰিছে। তো আমি ইয়াৰ ক্ষেত্ৰত আমি ভালকৈ দেখাব গ'লে কেনেকুৱা হ'ব, এনেকুৱা হ'ব। তো ইয়াত দেখিব পাইছোঁ যে কাৰ্বনে দুজোড়া ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে, মাজতে কাৰ্বন ডাবল বন্ড ফৰ্ম কৰিছে। তো যেতিয়া আমি ডাবল বন্ড দেখিব পাওঁ তাক আমি কি বুলি কওঁ, আনস্যাচুৰেটেড কম্পাউণ্ড বা অসংপৃক্ত যৌগ। তো অসংপৃক্ত যৌগৰ ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে ইয়াত অকল সিঙ্গল বন্ড সিঙ্গল বন্ডৰ উপৰিও আছে, যে সিঙ্গল বন্ডটো থাকিব পাৰে, তাত ডাবল বন্ডো তাত থাকিব লাগিব।
অসংযুক্ত হ'বৰ কাৰণে ডাবল বণ্ড ট্ৰিপল বণ্ড থাকিব লাগিব। তো ইয়াত আমি দেখিব পাইছোঁ দুইটা কাৰ্বনে নিজৰ যোনটো ভেলেন্স চেলত 8টাকৈ ইলেক্ট্ৰনেৰে পূৰণ কৰিছে। কেনেকৈ হিচাপ কৰিম 1 2 3 4 5 6 7 8 ঠিক এই কাৰ্বনটোৰ কাৰণে 1 2 3 4 5 6 7 8 যিটো শ্বেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰন থাকে শ্বেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰনটো আমি দুইটা এটমৰ কাৰণে হিচাপ কৰিব পাৰোঁ। ঠিক তেনেকৈ হাইড্ৰজেন কেইটাৰ ক্ষেত্ৰত আমি যদি হিচাপ কৰিব যাওঁ হাইড্ৰজেনে 1 2 যোনটো ডিউপ্লেট মতে কি কৰিছিল যে হিলিয়ামৰ নিচিনা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ফৰ্ম কৰে। ঠিক তেনেকৈ এইটো হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা, এই হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা, এই হাইড্ৰজেনৰ ক্ষেত্ৰতো দুটা। আমি মন কৰিবা ইয়াত আমি ইলেক্ট্ৰন দুটা, ইয়াত থকা শ্বেয়াৰ পেয়াৰ ইলেক্ট্ৰন দুটা কাৰ্বনৰ কাৰণে হিচাপ কৰিছোঁ আৰু হাইড্ৰজেনৰ কাৰণে হিচাপ কৰিছোঁ।